শৃংখল চলিহাই মিয়াক AK-47 লৈ সন্দেহযুক্ত নাগৰিকক AK-47 লৈ অবৈধ দখল কৰা সকলক AK-47 লৈ সাফা কৰিম বুলি কৈছিল তাৰ পাছত শৃংখল চলিহাক এতিয়া সংখ্যালঘু নেতাসকলে আক্ৰমণ কৰিছে মন্তব্য কৰিছে শৃংখল চলিহাৰ বিৰুদ্ধে মন্তব্য কৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা মন্তব্য কৰিলে AIDFৰ তৰফৰ পৰা আৰু ইয়াৰ পৰৱৰ্তী সময় দেখিবলৈ পোৱা গ'ল এবাৰ শৃংখল চলিহাই প্ৰত্যুত্তৰ দিছে সংখ্যালঘু নেতাসকলক কেনেদৰে বাকযুদ্ধ আৰম্ভ হৈছিল কেনেদৰে তৰ্কযুদ্ধ তেওঁলোকৰ আৰম্ভ হৈছিল আৰু কেনেদৰে এই বিষয়টো এতিয়া ৰাজনীতিৰ পাক চক্ৰত সোমাই পৰিছে সঁচাকৈ শৃংখল চলিহা বিজেপিৰ এজেন্ট নেকি এনে ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে এইভাবে যে সংখ্যালঘু নেতাসকলে তেনেদৰে এই বিষয়টো উত্থাপন কৰিছে প্ৰথম মিয়াৰ সৰ্দাৰ বাংলাদেশী সৰ্দাৰ আশৰাফুলে আহি দেখুৱাকচোন বাৰু ইয়ালে তাক চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াই দিয়া হ'ব এইটো স্পষ্টকৈ আমি কৈ দিছোঁ আৰু এখন যুঁজ খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ যুঁজ এখন যুঁজ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যুঁজ এখন যুঁজ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ বাংলাদেশী সৰ্দাৰে আমাক ক'ৰবাৰ পৰা ধমকি লগাব আমি ভয় খাম আমি লাগিলে MLA হওক কিবা হওক এইবিলাক আমাৰ লগত কথা নাই কিন্তু এটা কথা বাংলাদেশী সৰ্দাৰ আশৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাকচোন যদি আশৰাফুলক আমি চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াব নোৱাৰো ৰাজহুৱা জীৱন ত্যাগ কৰি স্পষ্টকৈ এইটো আমি ঘোষণা কৰিছোঁ ক'ৰবাত মুখ্যমন্ত্ৰী আপোনাৰ মতে পৰিচালিত হয় তেওঁ যিহেতু অভিযোগ উত্থাপন কৰিছে মই বিজেপি মানুহ নহয় মুখ্যমন্ত্ৰী মোৰ মতে পৰিচালিত হ'বলৈ আমি জাতীয় জীৱনত আছোঁ জাতীয় জীৱনত আমি কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত আমি এইখন সংগ্ৰাম কৰা নাই এইখন সংগ্ৰাম হৈছে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা সংগ্ৰাম ইয়ালৈ আহিব নিদিওঁৱে কোনো কাৰণতে আহিবলৈ নিদিওঁৱে এইটো স্পষ্ট কথা আৰু যদি বাৰে বাৰে আমাৰ খিলঞ্জীয়া মানুহখিনিক চেলেঞ্জ কৰি থাকে তেন্তে এখন ভয়ংকৰ যুদ্ধলৈ সাজু থাকক কাৰণ আমাৰ মানুহ বহি নাথাকিব নহয় এনেকৈ যদি সদায় খিলঞ্জীয়া মানুহখিনিক হেৰি কৰি থাকিবলৈ হয় জোকাই থাকিবলৈ হয় তেতিয়ালৈকে আমি বহি থাকিম আমিওতো প্ৰতিবাদ কৰিম আৰু ভয়ংকৰ প্ৰতিবাদ হ'ব আৰু আকৌ কৈছোঁ আক্ৰমণ যদি কৰাৰ কিবা পৰিকল্পনা হৈছে তেন্তে প্ৰত্যাক্ৰমণৰ বাবে সাজু থাকক একদম স্পষ্ট কথা আমাৰ বাংলাদেশী উপস্থিতি হিন্দু হওক মুছলমান হওক সকলো বাংলাদেশী ইয়াৰ পৰা যাব লাগিব আৰু ইয়াত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব সদায় থাকিব লাগিব আমাৰ ভাষা আমাৰ সংস্কৃতি আমাৰ সভ্যতাৰ ওপৰত কোনোবাই আচুৰ দিব আমি বহি থাকিম এইটো নহ'ব এতিয়া প্ৰথমতে আমি কৈছোঁ বাংলাদেশী সৰ্দাৰ আশৰাফুল হুছেইন প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাকচোন তাৰপিছত তেখেতক ইয়াত চেণ্ডেলৰ মালা পিন্ধাই আকৌ পঠিয়াই দিয়া হ'ব চেঙালে এইবিলাক বাৰে বাৰে আমাক চেলেঞ্জ কৰি নাথাকিব উজনি অসমৰ মানুহৰ খিলঞ্জীয়া শক্তিটোক আপোনালোকে চেলেঞ্জ কৰি নাথাকিব আৰু যদি বাৰে বাৰে আমাক চেলেঞ্জ কৰি থাকে তেনেহ'লে কিন্তু পৰিণাম ভয়ংকৰ হ'ব মিয়া উজনিৰ পৰা যাব লাগিব বাংলাদেশী উজনিৰ পৰা যাব লাগিব এই হিন্দু হওক মুছলমান হওক যিয়ে নহওক যাব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত